নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এটা বিগ পলিটিকেল আপডেট। হঠাৎ লতিবাগৰ পৰা চন্দ্ৰবাবু নাইডুৰ যি প্ৰসংগ উত্থাপন হৈছিল সেয়া সম্পূৰ্ণৰূপে মুকলিকৈ কৈছে চন্দ্ৰবাবু নাইডুৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ নেৰে বুলি চন্দ্ৰবাবু নাইডুৱে কৈছে। ইমান দিনে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চা আছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ এৰিব নেকি, কিন্তু সেই জল্পনা কল্পনাৰ অন্ত পেলাই হঠাৎ হুৰ সলনি চন্দ্ৰবাবু নাইডুৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ নেৰে চন্দ্ৰবাবু নাইডুৱে। ইমান দিনে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চা আছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ এৰিব নেকি, কিন্তু সেই জল্পনা কল্পনাৰ অন্ত পেলাই হঠাৎ হুৰ সলনি চন্দ্ৰবাবু নাইডুৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ নেৰে চন্দ্ৰবাবু নাইডুৱে। ৰাজহুৱা সভাত মোদীৰ সন্মুখত এক ডাঙৰ ঘোষণা কৰিছে চন্দ্ৰবাবু নাইডুৱে। দৰাচলতে কিছুদিন পূৰ্বে নাইডুৰ জৰিয়তে ইণ্ডিয়া এলায়েন্সে মোদী চৰকাৰক হলঠেকত পেলোৱাৰ চিন্তা কৰিছিল। ৱাকফবিলাকক লৈ মোদী চৰকাৰৰ বিৰোধিতা কৰিছিল ইণ্ডিয়া এলায়েন্সে, আৰু এতিয়া হঠাৎ হুৰ সলনি কৰি মোদীৰ প্ৰসংগত পঞ্চমুখ হৈছে চন্দ্ৰবাবু নাইডু। সভাখনত চন্দ্ৰবাবু নাইডুৱে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশত দ্ৰুত গতিত বিকাশ হৈছে। নৰেন্দ্ৰ মোদী এজন আদৰ্শবান নেতা আৰু নৰেন্দ্ৰ মোদীৰ পৰা বহু কথা শিকিব পাৰিছো বুলি চন্দ্ৰবাবু নাইডুৱে উল্লেখ কৰিছে।